এতিয়া আল্লাহৰ ঘৰ মছজিদক লৈ পেলাই ৰাজনীতি কৰিব ধৰিছে মছজিদ বনাওক কোনো বেয়া নাপায় কিন্তু বাবৰৰ নামত বনোৱাটো কিমান যুক্তিসন্মত কথা বাবৰ কোন হয় কি লাগে বাবৰ কাৰোবাৰ দাদা লাগে কাৰোবাৰ আজু ককা লাগে নে বাবৰ ধৰ্মগুৰু আছিলে কোন আছিলে বাবৰ আছিলে এটা জেহাদী ৰজাৰ নামত কেলে মছজিদ বনাব লাগে মই ধৰিব পৰা নাই সেইটো কেতিয়াও আল্লাহে গ্ৰহণ নকৰে ৰজাৰ নামত মছজিদ বনাবলৈ কেতিয়াবা আৰম্ভ কৰিলে আমাৰ সমাজে কি ৰজাৰ নামত মছজিদ বনাব মানে কাজিয়া লগাব ধান্দা সেইটো আচলতে মছজিদ বনাবলৈ কাৰণে কোনো ভাল চেষ্টা চলোৱা নাই আচলতে কাজিয়া এখন লগাব বিচাৰি আছে ভাৰতবৰ্ষত ৰজা এজনৰ নামত মোগল ৰজা এজনৰ নামত মছজিদ বনাই এক কাজিয়া এক বিতৰ্কৰ সৃষ্টি কৰিবলৈ কাৰণে মানে এইটো সূত্ৰপাত হয় বৰ্তমান ভাৰতখন শান্ত হৈ আছে কোনো ঝামেলা নাই তো কেনেকে কাজিয়া লগাব পৰা যায় এতিয়া হয় নহয় কেনেকে ৰাজনীতি কৰিব পৰা যায় আল্লাহৰ ঘৰক লৈ মছজিদক লৈ নামাজক লৈ কুৰানক লৈ কিছুমানৰতো মন মগজুত এইবোৰে থাকে খালি বাবৰৰ নামত বনোৱাটো এইটো বাবৰ কি নবী নেকি ভাৰতৰ মানুহৰ কাৰণে ভাৰতৰ মুছলমান সমাজৰ কাৰণে বাবৰ নবী নেকি বাবৰ কি হযৰত মুহাম্মদৰ পিছত আৰু এজন নবী আহিছিলে নেকি মাজাল্লাহ বাবৰ নামৰ বাবৰ এটা লম্পট ৰজা কোন হয় এটা লম্পট ৰজা চৰিত্ৰহীন এটা ৰজা এটা বৰ্বৰ ৰজা ইয়াৰ বাহিৰে বাবৰৰ কোনো ইকুই নাই কোনো আইডেন্টিটি নাই বাবৰ এটা চৰিত্ৰহীন ৰজা হয় কুৰানে এই বস্তুটো সম্পূৰ্ণৰূপে ইয়াত বাধা দিছে কাজিয়া লাগিবলৈ কাৰণে ৰাজনীতি কৰিবলৈ কাৰণে দলাদলি কৰিবলৈ কাৰণে কাৰোবাক ডাউন দিবলৈ কাৰণে কাৰোবাক খং উঠাবলৈ কাৰণে কাৰোবাৰ ওপৰত জিদ কৰি কাৰোবাৰ বিপক্ষে গৈ পেলাই যিবোৰ মছজিদ বনাই সেই মছজিদ বিলাকত আল্লাহে নামাজ পঢ়িবলৈ কাৰণে বাধা দিছে মোক এটা উত্তৰ আপোনালোকে দিয়ক আল্লাহৰ নামত কেলে নাই বনোৱা কিয় কোনোবা ভাল মানুহৰ নামত বনোৱা নাই